নলবাৰীৰ তিলক কলিতা উৰ্ফে শম্ভুৰ মানৱ সেৱাৰ অনন্য নিদৰ্শন। শক্তিৰ সাধক হৈ বিজ্ঞানৰ জয়গান গোৱা তিলক কলিতাই মন্দিৰৰ নামত দান কৰিলে এখন এম্বুলেন্স। হৰগৌৰী মন্দিৰত দেৱী মা কালীক প্ৰতিষ্ঠা কৰি সাধনা কৰা সেই মন্দিৰৰ নামতে অঞ্চলবাসী ৰাইজৰ সুবিধা হোৱাকৈ এম্বুলেন্স এখন দান কৰাত স্বাভাৱিকতে উৎসুক হৈ পৰিছে অঞ্চলবাসী ৰাইজ। মোৰ নাম তিলক কলিতা, দেউতাৰ নাম ভদ্ৰেশ্বৰ কলিতা, মাৰ নাম প্ৰেমদা কলিতা। দুইটাই নাই, পিতৃ মাতৃ হাৰা। তো মই অৰিজিনেল মানুহ আছিলোঁ লাওপাৰা। আমাক নদীয়ে ভাঙি বহুত জাগা জিগিৰ কৰিছে। মোৰ মামাহঁতৰ গাঁৱৰ 1 নম্বৰ কাপলাবাৰী ৰংচৰ গাঁও। এইখন গাঁৱে মোক আশ্ৰয় দিছিল, এইখন গাঁৱে মাটি দিছিল। মাটি দি এইখন গাঁৱৰ মানুহে মোক বা বোন তুলি চবৰ পৰাই বা বোন নি মোৰ দেউতাই এটা ঘৰ বনাইছিল। তাতে মোক ডাঙৰ দীঘল কৰিছে, মোৰ ল'ৰা আমাৰ পিতৃ আমাক ডাঙৰ দীঘল কৰিছে। বহুত বছৰৰ মূৰত আমি অলপ পইচা পাই মাটিখিনি কিনিছিলোঁ। ইয়াতে কিবা মই সপোন যোগে অলপ পাই মই হৰগৌৰী মন্দিৰটো ইয়াতে স্থাপিত কৰিছোঁ। প্ৰথম মহাদেৱ মই কালি আছিলোঁ, তাৰপিছত সপোনত মা কালিয়ে ক'লক ময়ো থাকিম ইয়াতে। এইবুলি কৈ মই কালি মূৰ্তি এটা সুন্দৰকৈ বনাই ইণ্টিমেণ্ট টাইমত মই মাক বহাই লৈছোঁ। দিনে ৰাতি মই মাক দুবাৰ পূজা কৰোঁ। এৰে গাঁৱৰ মানুহখিনিয়ে মোক 4-5খন গাঁৱৰ মানুহখিনিয়ে মোৰ ঘৰত আহে। কোনোবাই মোক ভাগিন বোলে, কোনোবাই মোক মামা বোলে। বহুত দূৰ দূৰণিৰ মানুহ আহে। ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, মঙলদৈ, বহুত দূৰ দূৰণি, নগাঁও, ইফালে যোৰহাট, বহুত দূৰ দূৰণিৰ মানুহখিনি আহে। কিয় আহে মই নাজানো। মই থানখন পালি মোৰ পৰিয়ালক জীৱাবাক দি আছোঁ। মন্দিৰটোৰ মই অক্ষয় বন্তি ঘৰ থানখন পালিয়ে মই চলাই আছোঁ। মই কোনো ঠিকা নকৰোঁ, মই কোনো বেপাৰ নকৰোঁ। অকল থানখনত মই পূজা কৰি মোৰ সংসাৰখন চলি যাই আছে। বৰ ধুনীয়াকৈ মোক ঈশ্বৰে মোক চলাই লৈ যে মানুহখিনি কি পায় নাজানো। মই মানুহৰ পৰাই বিৰাট আনন্দ পাই আছোঁ। মানুহখিনি যদি মোৰ পৰা কিবা বেছি আনন্দ পাইছে মই নাজানো, তেওঁলোকে ক'ব লাগিব। আৰু মই মই এই এম্বুলেঞ্চ এখন দিব ওলাইছোঁ, মানে এই কাৰণে দিব ওলাইছোঁ। দুইজন মই ভাল ভক্ত পাইছোঁ মন্দিৰৰ। এজন ৰেলৱে ঠিকাদাৰ, এজন ৱাটাৰ চাপ্লাই ঠিকাদাৰ। এই দুইজন মানুহে মোৰ জীৱনত খুব ডাঙৰ কাম কৰি দিছে, খুব ডাঙৰ কাম। মোৰ ছোৱালী বিয়াতে সহযোগ কৰিছে। আৰু মোক কৈছিল আপুনি অলপ মাটি ৰাখক, অলপ মাটি লাগিব আপোনাক। মই তেতিয়া চিন্তা কৰিছোঁ মাটি ৰাখিলে মোৰ অসুবিধা হ'ব। মাটিনো কিহত দৰকাৰ, মাটিটো মই লৈ নাযাওঁ। মই জীৱৰ কল্যাণ কৰাৰ কাৰণে অলপ চিন্তা কৰি ক'লে নহয় মোক এখন এম্বুলেঞ্চ লাগে, মই এখন এম্বুলেঞ্চ চলাম ৰাইজৰ কাৰণে। তো কৈছে কি কৈছে বোলে, মই এখন এম্বুলেঞ্চ কিনি মোক অলপ পইচা দিয়ে যদি এম্বুলেঞ্চ কিনি। তেওঁলোকে পইচা দিলাক। মই লগে 9,20,000 টকা দি এখন এম্বুলেঞ্চ লৈ আহিছোঁ। এম্বুলেঞ্চখন মই ৰাইজক যাতে সহায় কৰিব পাৰোঁ, ৰাইজক যাতে ৰাতি বিয়ালৈ যাই মই উদ্ধাৰ কৰিব পাৰোঁ, কোনো বিপদত পৰে যাতে ড্ৰাইভাৰটো যায় মানুহটোক ইণ্টিমেণ্ট টাইমত মেডিকেলত পहुচাব পাৰে। 2 মিনিট হ'লেও মৃত্যুৰ আগত যাতে ৰক্ষা কৰিব পাৰে। মৃত্যুৰ পৰাই কোনো কাকো ৰক্ষা কৰিব নোৱাৰোঁ, 2 মিনিট অকল মৃত্যুৰ পৰাই যাতে ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে মই এম্বুলেঞ্চখন কিনাৰ মোৰ ইচ্ছা গৈছে। সেইকাৰণে ৰাইজৰ মাজত মই কিনি আনি ব্যৱহাৰ কৰিছোঁ। কাৰোবাৰ পইচা নাই, 1 টকাও নাথাকে, খুব গৰীব মানুহ। মই নিজা মন্দিৰৰ পৰাই পইচা তেল ভৰাই কিনে মানুহটোক উদ্ধাৰ কৰি। কাৰোবাৰ থকা যেন লাগে তেওঁ মোৰ ড্ৰাইভাৰটোৰ খৰচা দিয়ক, তেলখিনি ভৰাই লৈ যাওক, নহ'লে গাড়ীখন বেছি দিন জীয়াই নাথাকিব। এইখিনি মই কৈছোঁ। ৰাইজে বা কি ভাবিছে মই নাজানো। সেইখিনি কাম হ'ল। আৰু মহৎ ব্যক্তি দুজনৰ আৰু আগন্তুক ভাল হওক, সেনেকুৱা ব্যক্তি আৰু প্ৰভুৱে জন্ম পৃথিৱীত বেছিকৈ দিয়ক। তেতিয়া থান গোসাঁই এইবিলাক বহুত দিনৰ বুলি থাকিব, থান থাকিব, ভাল মানুহ জীয়াই থাকিব। এই দুইজন মানুহ মই সহায় কৰি তেওঁলোকৰ বহুত মংগল হওক বুলি মই আশীৰ্বাদ দিছোঁ। মই কি আশীৰ্বাদ দিম? মেন ইজ গড, গড ইজ মেন। মানুহে মানুহক সহায় কৰিব লাগে, মানুহে মানুহক আগুৱাই লৈ যাব লাগে। আপুনি মোক আগুৱাই লৈ যাওক, মই আপোনাক আগুৱাই লৈ যাওঁ। কোনো আকৌ কিছু লৈ নাযায়। বহুত পাখা ঘৰ বান্ধিম লৈ নাযায়, বহুত সোণা পিন্ধিম লৈ নাযায়, ভাল কাপোৰ পিন্ধিম লৈ নাযায়। বাক্য লৈ যাব আপুনি। ভাল বাক্য যদি ইয়াতে থৈ দিয়ে বহুত দিনৰ গ'লে থাকিব। তিতা বাক্য যদি কৰে তিতা হৈ যাব আপোনাৰ জীৱন। গতিকে আপুনি কি কৰিব আপোনাৰ নিজা ইচ্ছামতে কৰক, কিন্তু সকলোৰে মংগল বিচৰক। মংগলে হৈছে ধৰ্ম, অধৰ্মই নষ্ট কৰে, ধৰ্মইহে জীয়াই ৰাখে। সত্য তেতত দাপৰ কলি, 4 যুগে অৱতাৰ ধৰিছে। ব্ৰহ্মাৰ স্বজন বিষ্ণুৰ পালন শিৱে সংসাৰ হৈছে। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ মহেশ্বৰ, শিৱাহী সত্য শিৱাহী সুন্দৰ শিৱাহী প্ৰাণৰ ভীতি, পিতাহী পৰম ধৰ্ম পিতাহী পৰম গুৰু পিতাহী পৰমেশ্বৰ। পিতৃশক্তি আমাক জীয়াই ৰাখিছে, পৰমাত্মাই আমাক জীয়াই ৰাখিছে, পিতৃলোকে জীয়াই ৰাখিছে, কুল দেৱতাই জীয়াই ৰাখিছে। মই কুল দেৱতাৰ কাম কৰি খুব ভাল পাওঁ। সকলোৰে মংগলৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ। হিন্দু মুছলমান মই চিনি নাপাওঁ, কোন সকলোৰে ৰঙা। বাক্য যাৰ ভাল, ব্যৱহাৰ যাৰ ভাল, সৎমন যাৰ, মই মানুহ বুলি তাকে খাতিৰ কৰোঁ। আৰু মানুহ বুলি মই তেওঁক প্ৰণাম কৰোঁ, মানুহ বুলি তেওঁক মই সহায় কৰিবৰ ইচ্ছা কৰোঁ। সৎগুণী সৎকৰ্মে মই পাব ইচ্ছা কৰোঁ আৰু দিব ইচ্ছা কৰোঁ। এইখিনি মোৰ ক'ব লাগে। আচলতে তিলক কলিতা শম্ভু, তেওঁক সকলোৱে এতিয়া বৰ্তমান শম্ভু বুলিয়ে জানে। আৰু তেওঁৰ যিটো আজি পদক্ষেপ, এই পদক্ষেপক আচলতে আমি চুবুৰীয়াবাসীয়ে সঁচাকৈ শলাগ লৈছোঁ। আৰু তেখেতৰ এই মানসিকতাক আমি সন্মান জনাইছোঁ। তেখেতে যি ধৰণে এই হৰগৌৰী মন্দিৰৰ সাহাৰ্যাৰ্থে, আৰ্থিক সাহাৰ্যাৰ্থে এখন এম্বুলেঞ্চ সেৱা আমাৰ ৰাইজলৈ আগবঢ়াইছে, এই জেগাতে আমি আমাৰ এই 2 নম্বৰ কাপলাবাৰী, গিলাট্টাৰী, বৰতলা এই গোটেই অঞ্চলৰ ৰাইজে তেখেতক আমি শ্ৰদ্ধা আৰু ভক্তি নিবেদিছোঁ। ধন্যবাদ।
উল্লেখ্য যে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১ নং কাপলাবৰী হৰকৰি মন্দিৰৰ প্ৰতিষ্ঠাপক তিলক কলিতা উৰ্ফে শম্ভুৱে বৃহত্তৰ অঞ্চলটোৰ হিদিলাত্তাৰী ৰংচোৱা ৩ নং বৰতলা ৪ নং বৰতলা দমদমা পথাৰ কালি আদি বৃহত্তৰ অঞ্চলৰ লোকসকলৰ উপকাৰ সাধিব বুলি উল্লেখ কৰে স্থানীয় ৰাইজে অঞ্চলৰ কোনো লোকৰ এই এম্বুলেন্সৰ প্ৰয়োজন হলে যোগাযোগ কৰক 6001949150 অথবা 9365451648 ব্যক্তিগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপক সৰ্বতে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে নলবাৰীৰ পৰা সম্পক বৈশ্য ৰিপৰ্ট দা নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড